বিধাতা বুলি মানিছিলো নকৰো পূজা এনেকুৱা বিধাতা কি বিধাতা আপোন কি লিখি ল'ব পাৰে কপালত ভাল ভাল লিখন আমিতো তেওঁৰ খাতনত পূজা কৰা অন্ধভক্তহে আমাৰ পক্ষে ৰাইজক বিধাতাই নকৰে খুব মাইনাতৰ ধনৰ বাবে লিখিত হয় বিধাতাই কষ্ট হয় ইয়াকে দিয়ক ফূৰ্তি কৰক হয় এজন গলীয়া লোকে মহান কণ্ঠৰ সন্মুখত হুলস্থুলৰ সৃষ্টি কৰিছে লক্ষণীয় প্ৰশাসনে কি ব্যৱস্থা হ'ব তেখেতৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষী বিষয়ে ইয়াত দেখিবলৈ পোৱা যোৱা নাই ইয়াৰ কাৰণ কি জানা আৰু সিহঁতে জানে বলিয়াৰী পুত্ৰ আছিল ভক্ত সুস্থ হৈ কাম নাই বলিয়া হ'ব লাগিব বুলি বলিয়া হ'বই বলিয়া কৰিম সকলোকে মনত ৰাখিব মাই লৰ্ড ভক্ত থকালৈকে এই বিধাতাৰ নাম এদিন আপুনিও দিনৰ বাবে জানিব আপুনিও বিধাতা বুলি ভবা কোনোবাই আপোনাৰ দৰে ক'ব মই পত্নী মোহন পত্নী মায়াৰ পত্নী উপায় নাই 40, 50, 70, 60, 80, 90, 100. আপোনাৰ পেণ্ট নহয় গাখীৰ ফাটি লাগিব এইখিনি গোলাপে পেলাম নেকি বাৰু এক্সাৰচাইজ টাইম ডিষ্টাৰ্বিং আই উইল কিল লাইক মিল মানে ধ্যান কৰা সময়ত আমনি কৰিলে তোমাৰ গাখীৰৰ নিচাপত ফালি পেলাম নহয় দূৰে যা কি মোৰ সতীত্ব হৰণ কৰিব যেন পাইছো হে যা বৰক বাদ বৌ নাহে ৰীল চাই চাই পায়স বনাই আছে আকৌ খাবলে তেৰি খানা আপুনিও জ্ঞানী হয় মই কিন্তু মেট্ৰিকত হিলাই দিলো অসম কপাই দিলো ডিষ্ট্ৰিক্ট লৰাই দিলো মহকুমা পকাই দিলো মেট্ৰিকত টোটেল পাছ 5 ক'ত খাব পাৰি কিন্তু চাকৰি খাব নোৱাৰি দেখা ল'ৰা অঘাবোৰ বুকুত নল'বা মগজুত ল'বা তাৰমানে ৰাতি কলিতা লোকাপত সোমাব কেনেকে সোমাবা তোমাৰ মাৰা আছে দেখোন জাষ্টিছ মল্লিকা কলিতাৰ ল'ৰা তুমি তোমাৰ মাৰা ইচ্ছা কৰিলে নিৰ্দোষীক ফাঁচীকাটত ওলমাব পাৰে আৰু দোষীক নিৰ্দোষী ৰায় দিব পাৰে বেলেগৰ ক্ষেত্ৰত নিৰ্দোষীক দোষী ৰায় মল্লিকা কলিতাই নিদিয়ে তোমাৰ ক্ষেত্ৰত মাৰ্ডাৰ কৰিলেও নিৰ্দোষী সজাব মল্লিকা কলিতা তুমি কেৱল নিৰ্দোষী হোৱাৰ এক্টিং কৰি দিবা অলপমান কান্দি দিব বুকুত দুটা মই চাপৰ মাৰি দিম লগালো তোমাৰ মগজুত এই মগজুত কষ্ট নিদিবি বেয়া পাওঁ ময়ো বেয়া পাওঁ আমাৰ ৰাতি কাপোৰে বেয়া ঠাণ্ডাবোৰ সোমাই দিয়া নাই জানো দিনে দিনে নতুন নতুন বেয়া কামবোৰ সি আপোনাৰ পৰা শিকা নাই জানো আশ্ৰমত পাচলি টুটি ঘিচি একেবাৰে আজৰি কৰিছে ৰাতি কলিতা মা কোনো নহয় গেৰেজ কৰিবলৈ আহিছিল নহয় আজি যদি দেউতা জীয়াই থাকিলে মোৰ কি সৌভাগ্য চালক লগ পালো আজি ঠাট্টা কৰিছ নহয় কৰিছো নিজৰ ভাল পোৱা ছোৱালীজনীয়ে কি কৰিছে মৰিছে নে জীয়াই আছে সেইবোৰ খবৰ ল'বলৈতো তোমাৰ হাতত সময় নাই কেৱল আই আই বুলিয়ে কৰি থাকা তোৰ খবৰ ল'বলৈ মোৰ হাতত সময় নাই বুলি কোনে ক'লে হা মোৰ যে জ্বৰ চৰ্দি কাহ হৈছে জানো আৰু সেইকাৰণে এইটো ফাৰ্মাচীৰ পৰা মেডিচিন লৈ আহিছোঁ কথা আৰু আগত খাবলৈ নিচিনা পাছত খাবলৈ নিচিনা পাহৰি থাকিলো নহয় এটা কাম কৰিবি ভাতৰ লগত বিয়া পাতিব খোজা লগে নমতা অলকা পিছে তাই কি মানে কি তাই আগতে ল'ৰাজন ভাল পাইছিলে পুলিচৰ এছআই আছিলে দৰকাৰ ফালে পুৱা এক্সিডেণ্ট হ'লে কোনোবাই মাৰি পেলালে 8 বছৰৰ আগতে তেতিয়াৰ পৰা তাই
বিয়া নোহোৱাৰ সিদ্ধান্ত লৈছে কিন্তু এতিয়া আমি বুজাইছো এতিয়া পিছে সিদ্ধান্ত সলনি কৰিছেনে পিছত বোলা নবলা কৈ থাকে কি কথা কোৱাহে তুমি মোৰ লগত ইমান দিন আছা বলতো জানো ওখ হলা ভালিকেহে বাঢ়ি গৈ আছা বাইদেউ আপুনি গৈ পেলাই যদি দেউতাকক কয়গে দেউতাকে কিন্তু চকু মুদি আহাৰ কৰি দিব কিন্তু তাৰ আগতে মই এবাৰ সৰুক সুধিব লাগিব সিটো আজিকালি মাকক শত্ৰু বুলিয়েই ভাবে মাকক কোনো সন্তানে শত্ৰু বুলি নাভাবে মা প্ৰতি থকা তোমাৰ অন্ধ মোহৰ বাবে মাজে মাজে তোমাৰ অলপ খং উঠে তাৰ হকে বিহকে প্ৰতিটো কথা মানি তাক তুমি ভালতকৈ বেছি বেয়ালৈ ধৰি আছা সমস্ত দায়িত্ব লগ হৈ যায় থেংক ইউ মা পিছে এতিয়া কওক আমি ছোৱালী ঘৰলৈ কেতিয়া যাম ছোৱালীৰ দেউতাকক মই লগত লৈ আহিছো হয় খুৰা হওক এতিয়া হওক নমস্কাৰ বাইদেউ নমস্কাৰ মই আপোনাক চিনি পাইছো সেইকাৰণে আপুনি বৰ সাক্ষী পুৰুষ বিপদ কৰিছে ই মোৰ ল'ৰা দিগন্ত নমস্কাৰ মেডাম মেডাম বুলি ক'ব নালাগে সম্পৰ্ক এটা হ'ব ওলাইছে যেতিয়া আহক বহক হয় তলত কিয় বহিব ওপৰলৈ আহক জাষ্ট মল্লিকা কলিতা বুলি ক'লে চহৰখনে কবি মোৰ দাদাৰ বিষয়ে এটা শব্দ বেয়া কয় নহয় সেইদিনাখনৰ পৰাই আপোনাৰ আৰু মোৰ মাজৰ সম্পৰ্ক মোৰ পিছে পিছে ঘূৰি এতিয়া বকাই নিছো ঠিক আছে আজিৰ পৰা তোমাৰ লগত মোৰ সকলো সম্পৰ্ক মই বিয়া নহওঁ মল্লিকা কলিতা দেউতাক নুবুজাও কিয় মই লাকি কলিতাৰ লগত বিয়া হ'ব নোৱাৰো নহ'ব বিয়া ছাৰ তই লাকি কলিতাৰ লগত বিয়া হ'লে মোৰ বগাইৰ চাকৰি এটা হ'ব তই ৰাণীৰ দৰে থাকিব পাৰিবি ৰাণীৰ দৰে থকা ইচ্ছা না আগতে আছিল না আগলৈ ৰাখিব মনলৈ মই এই বিয়াত নবহো দেউতা হয় নেকি মই যে অনাথ কিন্তু তাইৰ কথা তোৰ কেনেকুৱা লাগিলে তোৰ কৈছো হয় তেতিয়া মই মোৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ আই আৰু ভাইৰ লগত কষ্ট দিব নোৱাৰো নহয় ঠিক আছে হ'ম মই বিয়া কিন্তু আজি মই মোৰ ঘৰৰ চোতালত থিয় হৈ কথা দিলো যে এইখন ঘৰত মই আৰু কেতিয়াও উভতি নাহোঁ আৰু সেইখন ঘৰতো তোমাক কেতিয়াও থাকিবলৈ নিদিম নিজৰ আই আৰু ভাইৰ কাৰণে তুমি মোক এৰিলা নহয় তোমাৰে আই আৰু ভাইৰ ওচৰত তোমাকেই মূল্যহীন কৰি পেলাম Understanding is a good manner, but this type understanding is totally Kondua Maka. বুজিবলৈ চেষ্টা কৰিছে ইয়াত ঘৰত বুজাবি গেছোন মোক এই কথাটো এটা পক্ষৰ পৰা ভাবি আছে ৰব আচলত বিয়া হোৱা সময়ত মোক খং কৰিছে কিন্তু এতিয়া বিয়াৰ পিছদিনাই ফুৰিবলৈ গৈ আজিও উভতি অহা নাই 25 দিন হ'ল মোৰ লগত বিয়া হোৱা হ'লে তাইক মই এনেকৈ বিদেশত ফুৰাবলৈ নিব পাৰিলোহেঁতেন না ফুৰাবলৈ নিয়াটো দূৰৰে কথা ভাল কাপোৰ এযোৰে দিব নোৱাৰিলে আৰু বিয়াৰ পিছত তাইক ৰাখিলেহেঁতেন ক'ত আশ্ৰমকে অকণমানি দহবাই দহৰো এতিয়া তাই আৰু লাকিৰ ৰুমটো চালি গ'ল ঘৰখনৰ মানুহবোৰক কোম্পানীৰ চাকৰি কৰি থকা যেন নালাগে Sorry. চৰিও একেই একোৱে নকওঁ যোৱা
নিজে আনি থৈছোঁ খাই যাবি পিছত হয় নেকি আহিবা মাছৰ আঞ্জাকণ খাবলৈ ভাল হৈছে খাই যাবি আহি খাম বেছি পুলিচ গাড়ী মোৰ লগত নাখাবি ভাত খাইছা বুলি কৈছোঁ ভাত খাইছা ৰাখিহঁতো পাবগৈ এতিয়া প্ৰভু ভাত আহি খাম এই সঁচাকৈ তো অফাৰ অমা অমা এই আহিলে আহিলো ৰ কাজল কাজল আছে ৰ কাজল আহা আকৌ কি তাই মানে গাটো অলপ বেয়া কি হৈছে জ্বৰ হৈছে নেকি কি হৈছে গাত মনত কাজল তোমাক দুৰ্বল লাগিছে লাগিবতো ভাইকে কম ফুৰাইছে নে তোমাক একেবাৰে ভাবুক কৰি পেলাইছে হ'ব তুমি ৰেষ্ট কৰা মাহি কথা পাতি আছো হৈ যা ভিতৰলৈ যা ঠিক আছে হ'ব কাজল বলা ভিতৰলৈ বলা বলা ৰবা যাম ৰবা ডাঙৰ দাদাৰ লগত দুটামান কথা পাতিলো নে তুমি যোৱাকে যা ঠিক আছে বহুত ফূৰ্তি কৰিলো জানে কোকিং হেৰ'ইন আৰু বহুতো নাম নজনা ড্ৰাগছ আৰু বহুত কিবা কিবি নিচা হয়বোৰ মুঠতে মোৰ জীৱনত আৰু কোনো দুখ নাই মই উৰি ফুৰিছো উৰি তুমি ল পঢ়িম বুলি দিল্লী যাব লাগিব চোৱা কইনা মই তোমাক বিয়া কৰাইছো দুটা কাৰণ এটা হৈছে অৰুণক এটা শিক্ষা দিবলৈ আৰু দ্বিতীয়টো হৈছে ৰাজখোৱা অঞ্চলত মই এটা গিফ্ট দিবলৈ বহুত বেছি কণ্টেক্ট ৰাজখোৱা অঞ্চলত হাজাৰ কণ্টেক্ট পাইছো মই একো অভিজ্ঞতা নথকাৰ পিছতো ময়োতো তেওঁক কিবা এটা ৰিটাৰ্ণ দিব লাগিব এমাহৰ ব্ৰত বোৱাৰী যদি পৰহি আহি ঘৰ সোমাইছেহি আৰু তই আৰু কিবা বেয়া পোৱা কাৰণ কি তোৰ তোমাৰ সমানে ভাল পাওঁ মই তাক কিন্তু মই তোমাৰ দেউতাৰ প্ৰেমত অন্ধ নহয় তাক মাতি আনি পিছত কাজলক মাতা সঁচাকৈ বিচাৰি গম পাইছো ৰবা মই অলকা কৰিছো ৰবা অলকা শুনাচোন আহি আছে ৰবা আহা তুমি মাক কোৱা লাকি ৰুমত কি দেখিছিলা মাক কোৱা মই মানে মোলে ভয় কৰিব নালাগে তুমি যি দেখিছিলা সেইটো আচলতে ড্ৰাগছ লৈ তুমি ড্ৰাগছ চিনি পোৱা মোৰ লেবৰেটৰী টেকনিচিয়ান আছে ড্ৰাগছ চিনি পোৱা লাকি প্ৰমাণ কৰিব লাগিব দুয়োটাই যে তোমালোকে কোৱা কথাখিনি সঁচা লাকি শুনিছনে নাই মাতি আছিলা মা বৰুণাই এইবোৰ কি কৈছে কাজলে বোলে ড্ৰাগছ লয় নামাত কিয় লৈছে মা শুনিলা ড্ৰাগছ কৈছে তাই কিবা হৈছে তই মোক বেয়া পাওঁ কাৰণে এনেকৈ কাহিনী দিব নাবিছো সৰু তুমি চাইছা নব এইবোৰ জাষ্টিছ কলিকা ন্যায় পোৱাটো বিচাৰোঁ সকলোৰে লগত তুমি একোৱেই নামাতিলা মা একোৱেই নামাতিলা আৰে তুমি ন্যায় দিয়া মানুহক এতিয়া ন্যায় দিয়া মানুহজনে যদি ভুল কৰে কিন্তু চিষ্টেমটো কিন্তু ভুল প্ৰমাণিত হৈ যাব মই মাক ভুল বুলি কৈছো মই মাৰ লগত